29 মাৰ্চ 2025 সূৰ্যগ্ৰহণ বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ আৰু সেইদিনাই শনিয়ে ৰাশি পৰিৱৰ্তন কৰিব শনিয়ে মীন ৰাশিত 30 বছৰৰ পিছত গোচৰ কৰিব শনিৰ প্ৰভাৱৰ বিষয়ে মই অলৰেডি ভিডিও বনাই দিছো শনিয়ে মীন ৰাশিত প্ৰৱেশ কৰিব সেইদিনাই আকৌ গ্ৰহণো আছে সেইদিনা আকৌ শনিবাৰো হয় আৰু সেইদিনাই ৰাতি 8টা বজাৰ পিছত মীন ৰাশিত 6টা গ্ৰহ একেলগে হ'ব 8 বজাৰ আগলৈকে 5টা গ্ৰহ একেলগে থাকিব মানে পঞ্চগ্ৰহী যোগ বনিব আৰু তাৰ পিছত 8টা বজাৰ পিছত 6টা গ্ৰহৰ একেলগে সংমিশ্ৰণ হ'ব মীন ৰাশিতে গতিকে এই গ্ৰহণটোৱে কি প্ৰভাৱ পেলাব আমাৰ ওপৰত জ্যোতিষীয় প্ৰভাৱ সদায় থাকে গ্ৰহণৰ মই আপোনালোকক সদায় কওঁ সুৱা লাগিব নে নালাগিব গ্ৰহণৰ আৰু গ্ৰহণটো আমাৰ ভাৰতত দেখা যাব নে নাযাব তাৰ বিষয়ে আমি আলোচনা কৰিম এই গ্ৰহণটো ভাৰতীয় সময় হিচাপত দিনৰ 2:20 পৰা মানে দুপৰীয়া 2:20 পৰা গধূলি 6:13 লৈকে থাকিব কিন্তু আমাৰ ভাৰতত যেহেতু গ্ৰহণটো দেখা নাযাব সেই কাৰণে ভাৰতৰ মানুহে সুৱা ছুটি একো পালন কৰিব নালাগে মানে গ্ৰহণৰ যেটো সুতক লাগে সেই সুতকটো যেটো 12 ঘণ্টাৰ আগত লাগে সূৰ্যগ্ৰহণত হেতু আমি পালিব নালাগে মন্দিৰৰ কপাত আমি বন্ধ কৰিব নালাগে সুৱাটোৱা লাষ্টত ভাঙিব নালাগে বা ভোজন আদি কৰোতে আমি এবিলাক নিয়ম কানুন পালন কৰিব নালাগে হেতু ক্লিয়াৰকে কৈ দিলো আৰু কোনো চেনেলত আপোনালোকে চাব নালাগে কাকো ফোন কৰি সুধিব নালাগে আমাৰ ভাৰতত দেখা নাযায় ভাৰতীয় জাষ্ট মই সময়টোহে উল্লেখ কৰিছো ভাৰতত দেখা নাযায় কিন্তু জ্যোতিষ শাস্ত্ৰৰ জৰিয়তে যিখিনি প্ৰভাৱ বা জ্যোতিষ শাস্ত্ৰৰ দ্বাৰা যিখিনি প্ৰভাৱ পৰে সেইখিনি সুৱা লাগক নালাগক সদায় পৰে 8টা ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব আৰু সেই 8টা ৰাশি মানে কি হ'ব সেই 8টা ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম 8টা ৰাশিত প্ৰথম ৰাশি হৈছে বৃষ ৰাশি বৃষ ৰাশিৰ আপোনালোকৰ ৰিলেশনশিপ বিলাকত প্ৰবলেম আহিব পাৰে এই সূৰ্যগ্ৰহণ হওক বা চন্দ্ৰগ্ৰহণ হওক এইবিলাকৰ প্ৰভাৱটো 15 দিনলৈকে থাকে এটো শুনি লব সেই কাৰণে ভালকে শুনি লৈহে ৰাশিবিলাক অকনমান আপোনালোকে মানে নিজে বিশ্লেষণ কৰাৰ আগত ভালকে শুনি লব কাৰণ আপোনালোকৰ গ্ৰহণটো 29 তাৰিখে হ'ব নহয় 29 তাৰিখৰ পৰা 15 দিনলৈকে এই গ্ৰহণটো প্ৰভাৱী হৈ থাকে ৰাশিবিলাকৰ কাৰণে খুব বেছি হাইয়েষ্ট থাকিলে 1 মাহৰ কাৰণে প্ৰভাৱী হৈ থাকে তাতকে আৰু প্ৰভাৱ নাথাকে এই অহা 15 দিনত বৃষ ৰাশিৰ কাৰণে ৰিলেশনশিপত কোনো যাতে বিবাদ নহয় হেতু গুৰুত্ব দিব ৰিলেশনশিপ বিলাক বেয়া হোৱাৰ সম্ভাৱনাটো দেখা গৈছে তাৰ পিছত আহিব মিথুন ৰাশিৰ কাৰণে মিথুন ৰাশিৰ আকৌ খৰচ বৃদ্ধি হ'ব যি কোনো ইলেক্ট্ৰনিক বস্তুৰ ওপৰত যেটো ধৰক মেচিন আপোনালোকে বেছিকে ইউজ কৰি থাকে ধৰক কাপোৰ ধোৱা মেচিনকে বেয়া হ'ল মিক্সাৰটোকে বেয়া হ'ল লাইটটোকে ফুটি থাকিলে তেনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক বস্তুত খৰচ আপোনালোকৰ 15 দিনৰ কাৰণে বৃদ্ধি হ'ব বা যি কোনো খৰচ বৃদ্ধি হ'ব পাৰে ল'ৰা-ছোৱালীৰ ওপৰত খৰচ বা যি কোনো বস্তুৰ ওপৰত আপোনালোকৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে কৰ্কট ৰাশিৰ কাৰণে আকৌ কি হ'ব মানসিক অকনমান স্বাস্থ্যটো বেয়া হ'ব মানে খুব দৌৰাদৌৰি হস্পিটালত কৰিব লগা হ'ব পাৰে নিজৰ কাৰণে বা ঘৰৰ কোনবা পৰিবাৰৰ মানে পৰিয়ালৰ সদস্যৰ কাৰণেও হ'ব পাৰে হেতু কৰ্কট ৰাশিৰ আকৌ হস্পিটালত দৌৰাদৌৰি হোৱা যেন দেখা গৈছে গতিকে খোৱা লোৱা খোৱা এবিলাকত বিশেষ ধ্যান ৰাখিব লাগিব 15 দিনৰ কাৰণে এনেও ৰাখিব লাগে সিংহ ৰাশিৰ কাৰণে আকৌ স্বাস্থ্য বেয়া হ'ব আপোনালোকৰ বিপিৰ যিবিলাকৰ প্ৰবলেম আছে সেইবিলাকৰ প্ৰবলেম হ'ব হৃদয় ৰোগীসকলৰ প্ৰবলেম আৰু এলাৰ্জি আদিৰ সমস্যা হ'ব পাৰে সাৱধান আপোনালোকে হ'ব লাগিব কন্যা ৰাশিৰ ওপৰতো বিশেষ প্ৰভাৱ পেলাব কন্যা ৰাশিয়ে অনলাইন ধন ট্ৰানজেকচন কৰোতে কাবাক ধন দিউতে কাৰবাৰ পৰা ধৰক আহিছে বিশেষকৈ আপোনালোকে দিউতে সাৱধান হ'ব পৰাপক্ষত এই দিনত ডাঙৰ অনলাইন ট্ৰানজেকচন একো নকৰিব প্ৰবলেম হ'ব পাৰে আৰু কোনোবাই অনলাইন পইচা খুজিছে ভালকে চালি জাৰি নুচকে পইচা নিদিব শেয়াৰ মাৰ্কেট বা এনেকুৱা বস্তুবিলাকত আপোনালোকে ইনভেষ্ট নকৰিব এই দিনত আপোনালোকৰ কাৰণে ভাল হ'ব দুটা ৰাশি আৰু দুটা ৰাশি আছে তুলা ৰাশি আৰু ধনু ৰাশি সেই দুটাৰ ওপৰতো বিশেষ প্ৰভাৱ পৰিব কিন্তু শুভ প্ৰভাৱ তুলা ৰাশিৰ কাৰণে বিশেষ শুভ আপোনালোকৰ যদি যাত্ৰা যদি কিবা পেন্ডিং হৈ আছিল যাত্ৰা আপোনালোকৰ যোগ বনিব তীৰ্থস্থানৰ যাত্ৰা পাহাৰ পৰ্বত ভৈয়ামাদি থকা এনেকুৱা ধৰণৰ যাত্ৰা আপোনালোকে কৰিব লগা হ'ব পাৰে মোটামুটি আপোনালোকৰ কাৰণে শুভ দেখাইছে আৰু ঘপককে কিবা ধন লাভৰ সম্ভাৱনাও দেখা গৈছে ধনু ৰাশিৰ কাৰণেও আপোনালোকৰ ঘৰত কিবা মাংগলিক কৃত্য হ'ব পাৰে সুখবৰ আপোনালোকে পাব লগা হ'ব পাৰে আৰু যাত্ৰাৰ মানে মাংগলিক যাত্ৰা হ'ব পাৰে তীৰ্থস্থানৰ হ'ব পাৰে বা ঘৰ পৰিয়ালৰ লগত কৰবাত আপোনালোকে ফুৰিবলৈ গ'ল বন্ধুৰ লগত কৰবাত ফুৰিবলৈ গ'ল মন খুব ভাল লাগিলে এনজয় কৰিলে এনেকুৱা ধৰণৰ শুভ খবৰ আপোনালোকৰ কাৰণে দেখা গৈছে লাষ্ট ৰাশি হৈছে মীন ৰাশিৰ কাৰণে অশুভ প্ৰভাৱ মীন ৰাশিৰ কাৰণে বিশেষ ধন হানি হোৱাৰ সম্ভাৱনা দেখাইছে এই 15 দিন বিশেষকৈ চুৰ ডকাইতি আদি যিকোনো বস্তুৰ হানি ক্ষতি বা পইচা পকেটত লৈ গৈছিল উটেখিনি পৰি গ'ল বা কোনোবাই পকেটৰ পৰাই লৈ গ'ল বা যিকোনো বিশেষকৈ ধনৰ ক্ষতি আৰু বস্তুৰ ক্ষতি আপোনালোকৰ ঘৰৰ বস্তু যিকোনো হানি চুৰ ডকাইতি আদিৰ ভয় হ'ব গতিকে সাৱধান আপোনালোকে হ'ব লাগিব
সূৰ্য গ্ৰহণৰ মই গোটেই যিখিনি ক'ব লগা আছিল আপোনালোকক কৈ দিলো 8টা ৰাশিত বিশেষ প্ৰভাৱ পৰিছে তাৰে 2টা ৰাশিত তুলা আৰু ধনুত ভাল প্ৰভাৱ পৰিছে বাকি 6টা ৰাশিত বেয়া প্ৰভাৱ পৰিছে আৰু 15 দিনলৈকে থাকে প্ৰভাৱটো মই আপোনালোকক ক'লো চোৱাচুতি নালাগে মই আপোনালোকক ক'লো গতিকে গৰ্ভৱতী মহিলাসকলে বেছি টেনচন ল'ব নালাগে চোৱাচুতি যেহেতু নালাগে কিন্তু ৰাশি হিচাপত যিখিনি প্ৰভাৱ মই আপোনালোকক কৈছো হেতু হিচাপত এই বেয়া যিকিটা প্ৰভাৱ পৰিছে সেইকেটা ৰাশিত যদি কোনবা গৰ্ভৱতী মহিলা আছে অকনমান কেয়াৰ ল'ব পৰাপক্ষত বৰ অকুৱাপকুৱাকে বিছনাত শুই নাথাকিব বহিলে আপোনালোকে সিধাকে বহিব যিমান পাৰে ভগৱানৰ নাম স্মৰণ কৰি থাকিব মুখেৰে যদি স্মৰণ কৰিবলৈ মন নাযায় ইউটিউবত বা কিবা মিউজিকত এটা লগাই পেলাই আপোনালোকে শুনি থাকিব মুঠতে গৰ্ভস্থ শিশুটো ভগৱানৰ নাম শুনাই থাকিব যিজন দেৱী দেৱতা আপোনালোকৰ ভাল লাগে এখিনি আপোনালোকে যদি কৰি লয় একো চিন্তা কৰিবলগীয়া নাই আৰু বাকি আপোনালোকৰ সকলোৰে ঘৰত সমৃদ্ধি আহক শনিদেৱৰ পৰিৱৰ্তনে আপোনালোকৰ কাৰণে বহুত কিবা কিবি ভাল লৈ আহক তাৰে আশা কৰিছো বাকি শনিদেৱৰ পৰিৱৰ্তনৰ মই এক্সট্ৰাকে ভিডিও বনাইছো আপোনালোকে ইউটিউবত যদি সাৰ্চ কৰে মিন ৰাশি 2025 বা শনি ৰাশি পৰিৱৰ্তন 2025 এনেকে যদি আপোনালোকে মাৰে তেতিয়াহলে আপোনালোকে পাই যাব বা শনি ৰাশি পৰিৱৰ্তন প্ৰভাৱ 2025 এনেকেও যদি আপোনালোকে মাৰে তেতিয়াহলে আপোনালোকে ইউটিউবত চাবলৈ পাব আৰু নৰমালি শনি ৰাশি পৰিৱৰ্তন 2025 এনেকেও যদি আপোনালোকে সাৰ্চ কৰে তেতিয়াহলে আপোনালোকে চাবলৈ পাব ধন্যবাদ